দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এটা অপূৰণীয় ক্ষতি। তেখেতৰ পাৰ্থিৱ শৰীৰ আমি চেন্নাইৰ পৰা অনাৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাজ্যিক মৰ্যাদাৰে সৈতে আমি তেখেতৰ অন্তিম যাত্ৰাত তেওঁক শ্ৰদ্ধা জনাম। তেওঁৰ বাঁহীত মই ভাবোঁ যে ইমান ভাল বাঁহী বজোৱা আৰু অকল বহুত ডেফটত গৈ তেওঁ বাঁহী বজাব পাৰিছিল। অসমত তেনেকুৱা ব্যক্তিৰ সংখ্যা, দেশতে তেনেকুৱা ব্যক্তিৰ শিল্পীৰ সংখ্যা বহু কম। দীপক শৰ্মাৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতখনৰ এটা অপূৰণীয় ক্ষতি। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত গহপুৰৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতিত আমি ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিম। 8 নৱেম্বৰৰ দিনটো প্ৰতিশ্ৰুতি ৰক্ষাৰ দিন। ভাৰতৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ কৰ কমলেৰে আমি কনকলতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিম। এইখন বিশ্ববিদ্যালয় প্ৰযুক্তিৰ ওপৰত পাঠদান কৰা এখন আধুনিক বিশ্ববিদ্যালয় হিচাপে ইয়াক আমি গঢ় দিম। ইতিমধ্যে এইখন বিশ্ববিদ্যালয়ৰ লগত একাডেমিক পাৰ্টনাৰশ্বিপ ফৰেন ইউনিভাৰ্চিটিৰ কৰিবৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা হাতত লৈছোঁ, যাতে প্ৰথম দিনাখনৰ পৰাই এই বিশ্ববিদ্যালয়খনৰ এটা ৰেংক থাকিব পাৰে আৰু শিক্ষা আৰু টেক, ডিপ টেক, AI আদিৰ ক্ষেত্ৰত যাতে এই বিশ্ববিদ্যালয়খন ভাৰতৰ ভিতৰতে এখন খুব নাম জ্বলা বিশ্ববিদ্যালয় হয়, সেই দিশত আমি সকলোৱে লগ লাগি কাম কৰিম। 8 নৱেম্বৰত গহপুৰৰ ৰাইজক আহ্বান জনাম, সকলো আহিব। একেলগে আমি এটা ডাঙৰ অনুষ্ঠানৰ নিৰ্মাণৰ আমি জীৱন্ত সাক্ষী হ'ম।